নমস্কাৰ। এয়া হৈছে আমাৰ বিদ্যালয়ৰ পৰিৱেশ। অহাকালি যিহেতু 15 আগষ্টৰ স্বাধীনতা দিৱস, সেয়েহে সমগ্ৰ ভাৰতবৰ্ষৰ লগতেই আমাৰ বিদ্যালয়তো আয়োজন কৰা হৈছে। সেয়েহে ছাত্ৰ ছাত্ৰীসকলক অকণমান তাৰ বিষয়ে কোৱা হৈছে যে অহাকালি কেনেধৰণেৰে স্বাধীনতা দিৱসটো পালন কৰা হ'ব। বছৰেই শিকি আহিছে, তাৰ ভিতৰতো এই কণ ছাত্ৰ ছাত্ৰীসকলে অকণমান পাহৰি যায়। সেয়েহে সিহঁতক আকৌ এবাৰ ৰিভাইজ কৰিবলগীয়া হয়। সিহঁত যিহেতু সৰু, সিহঁত পাহৰি যায়। ডাঙৰ ছাত্ৰ ছাত্ৰীসকলেতো জানেই, মনত থাকেই বছৰে বছৰে কি কৰা হয়, 15 আগষ্টৰ দিনটো কেনেকৈ পালন কৰা হয়। আৰু সেই দিনটোলৈ আমি বাট চাই ৰওঁ। খুবেই আনন্দৰ দিন স্বাধীনতা দিৱসৰ দিনটো। গতিকে আমি শিক্ষক শিক্ষয়িত্ৰীসকলে ছাত্ৰ ছাত্ৰীসকলক বুজাই আছোঁ যে অহাকালি আমি সেই স্বাধীনতা দিৱসৰ দিনটো কেনেদৰে পালন কৰিব লাগিব, কেনেদৰে আহিব লাগিব, কেনেধৰণে আমি নিয়ম নীতিখিনি পালন কৰিব লাগে, তাৰে বিষয়ে অলপ কোৱা হৈছে। আৰু তাৰ ভিতৰতে কোনে কোনে কি পাৰফৰ্মেঞ্চ দিব তাৰ বিষয়েও অকণমান কোৱা হৈছে। তাৰে অলপ এয়া